ভগৱানৰ শপত খাই কৈছো ৰাইজ, অৰুণাচলখন যে ইমান বেছি ধুনীয়া নহয়। জুনৰ ফাৰ্ষ্ট উইকতে আমি অৰুণাচল গৈছিলো, আপোনালোকে গম পাইছিলে, কিন্তু মাত্ৰ 2টা এপিছডহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো। চ' প্ৰথম দিনাখন আমি দিৰাঙৰ চাংটি ভেলী ষ্টে কৰিছিলো, গম পাইছিলে। তাৰ পিছদিনাখনে আমি ওলাই দিলো টাৱাঙৰ অভিমুখে। টাৱাঙৰ অভিমুখে গৈ থাকোতে ৰাস্তাত যিমান যি পাইছো টুৰিষ্ট প্লেচ সকলোতে সোমাই গৈছিলো। প্ৰথমতে আমি দিৰাং মনেষ্ট্ৰীত সোমাইছিলো। মনেষ্ট্ৰীত মই প্ৰথমবাৰ সোমাইছিলো আৰু ভিতৰটো ইমান ধুনীয়া আছিলে, চাফাও আছিলে, লগতে সোমাই মানে পজিটিভহে ফিল হৈছিল। আৰু তাৰপিছতে আমি এটা ৱাৰ মেমৰিয়েলত সোমালো, বাট জেগাখনৰ নামটো মই পাহৰি থাকিলো। তাতে সোমাই আমি হাজাৰ হাজাৰ বছৰ পুৰণা সামগ্ৰী দেখিলো। দিৰাং টু টাৱাং যোৱা ৰাস্তাটো ইমান বেছি ধুনীয়া আছিলে। আৰু এটা কথা কওঁনে, তাৰে ডগেজ ভাইবোৰ ইমান বেছি কিউট কিউট আছিল নহয়, একদম ফুপুলা ফুপুলা, নুমাল নুমাল। দিনটো একো নোখোৱাকে আমি একদম লাষ্টত গৈ পেলাই টাৱাঙৰ গেটখন পালোগে। তেতিয়া আমাৰ ইমান বেছি ভোক লাগিছিলে। টাৱাঙৰ এন্ট্ৰি পইণ্ট পাৰ হৈয়ে অকনমান আগলে গৈ পেলাই আমি ৰখিলো, আৰু সেই ঠাইখন ইমান বেছি ধুনীয়া আছিলে, আৰু লগতে মানে ঝৰ্ণা বৈ আছিলে। তাতে ৰখি গেছ বহাই ধুনীয়াকে বনাই মেলি খাইও আহিলো, লগতে লেতেৰা খিনিও উঠাই আনিছিলো। চিন্তা নকৰিব, জেগা লেতেৰা কৰা নাই আমি। বাৰু বাকী ভিউ খিনি কালি দেখুৱাম। আজিলে বাই, লাভ ইউ অল।